हे गाइज अस्सलाम वालेकुम नमस्कार स्वागत আপোনালোকৰ ইন'ভেটিভ ব্লগলৈ আশা ৰাখিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে ব্লগটো আৰম্ভ কৰিছোঁ আচলতে বজাৰলৈ যাওঁ আৰু বজাৰৰ ওচৰতে বহে যেহেতু সাপ্তাহিক মানে বজাৰটো য'তে ত'তে বহি থাকে কিন্তু মই এখনলৈকে যাওঁ সেইকাৰণে যাই আছোঁ প্লেছ পুৰা চাই দিয়া অ'কে এইবোলে দিছেনে ইউ একচুৱেলি গম পাইছে মই কাপোৰ পিন্ধাৰ পৰা মানে সি কেৱল মই মানে এওঁ যাওঁতেই নহয় মানে মই যে কাপোৰ পিন্ধি আছোঁ সিও ফিল কৰিছে সেইকাৰণে সি পূৰা আহিছোঁ তো যাওঁ তো সি মানে কান্দি কৰি আছে সেইকাৰণে মই জোলনাখনতে দি দিব দিছোঁ আৰু ভিতৰত আজি জোলনাখন বনাই দিয়া হ'ল বাৰু ঠিক আছে ব'লক যাওঁ অকণমান শ্বুট কৰি লৈছোঁ কাৰণ বজাৰ কৰোঁতে কৰোঁতে মই পাহৰিয়ে গৈছোঁ যে মই শ্বুট কৰিব লাগে তো এইফালে এওঁৰ কাৰণে বনাই আছোঁ মেগী আৰু মানে তেওঁ ভোক লাগিছে সেইকাৰণে মেগী বনাই আছোঁ হাই এভৰিৱান এইফালে 11:20 হ'ল আৰু বেটাক অলপ আগতে খোৱালোঁ এওঁ ডিউটিলৈ গ'ল এতিয়া ভাবিছোঁ অকণমান স্কিন কেয়াৰ কৰোঁ মানে কি হয় ধৰি লওক দিনটো বিজিয়ে থকা যায় ন সেইকাৰণে সি এনেও নৰ্মেলি মোৰ 12টা বজালৈকে মই তাৰ লগত সাৰিয়ে থাকোঁ এডিট কৰোঁ নহ'লে কিবা কৰোঁ তো আজি কিন্তু এডিটিং তেনেকুৱা বিশেষ নাইকিয়া সেইকাৰণে ভাবিছোঁ অকণমান স্কিন কেয়াৰ কৰোঁ যিহেতু এতিয়া বিচনাত শুলেও মোৰ টোপনি নাহিব সেইকাৰণে ভাবিছোঁ অকণমান স্কিন কেয়াৰ কৰোঁ মানে ফেচ পেক এটা লগাই লওঁ কাৰণ একদম মানে স্কিনৰ অৱস্থা ধাজিয়া উৰি গৈছে আৰু ৰাতি সদায় নৰ্মেলি স্কিন কেয়াৰৰ কামবোৰ ৰাতিয়ে কৰা হয় সেইকাৰণে ভাবিছোঁ এতিয়া কৰি লওঁ আৰু প্ৰায় আধা ঘণ্টা মানে কি 15 মিনিটমান লাগিব সেইকাৰণে মই ভাবিছোঁ জল্দি কৰি মেলি 12টাৰ আগত শুই যাম আৰু বাৰু ঠিক আছে ব'লক স্কিন কেয়াৰ কৰোঁগৈ আজি যিহেতু বজাৰলৈ গৈছিলোঁ তে তাত আৰু অভাৰ হিট লগতে পলিউশ্যনৰ কাৰণে আমাৰ স্কিনৰ অৱস্থা একদম ধাজিয়া উৰি যায়গৈ বহুত বেয়া হৈ যায় দিনক দিনে আমাৰ স্কিনখন ডাল আৰু লগতে আমাৰ স্কিনখন বহুত বেছি বেয়া হৈ আহি আছে যিহেতু সচৰাচৰ আমাৰ পৰিৱেশটো তেনেকুৱা সেইটোৰ কাৰণে মই এটা পাৰ্মানেণ্ট চলিউশ্যন বিচাৰি আছিলোঁ যিহেতু এতিয়া বাচ্ছা এটা জন্ম দিলোঁ লগতে বাহিৰৰ পৰিৱেশৰ অৱস্থাটো আছেই সেইকাৰণে মোক এটা পাৰ্মানেণ্ট চলিউশ্যন লাগিছিলে সেই আজি ইয়ালৈ অহাৰ পৰা মই এটা বস্তু অৰ্ডাৰ দি আছিলোঁ যিটো মই আজি প্ৰায় 5 দিনমান ইউজ কৰিলোঁ বাৰু কিন্তু তেনেধৰণে ব্লগ তেনেকৈ শ্বুট কৰা নাই হোৱাৰ বাবে আপোনালোকক দেখুৱাব পৰা নাই আৰু অনলাইনৰ পৰা চাই মই যিটো বস্তু পালোঁ সেইটো বস্তু হৈছে এইটো মামা আৰ্থৰ চিয়া হাইড্ৰা কাম ফেচ পেক ইয়াত আছে চিয়া চিডছ লগতে চিৰামাইটছে আমাৰ স্কিন বেৰিয়াৰ ৰিপেয়াৰ কৰে লগতে আমাৰ চিয়া চিডছে কৰি ৰাখে স্কিনখন হাইড্ৰেটেড কথা আপোনালোকে চিয়া চিড নিশ্চয় খাইছে হয়নে নহয় কিন্তু আপোনালোকে কওকচোন বাৰু ফেচত কেতিয়াবা লগাই পাইছেনে মই ভাবোঁ যে আপোনালোকে ফেচত অকণো লগাই পোৱা নাই কাৰণ সেইটো বস্তা ইমান ইজিও নহয় কাৰণ বস্তুটো বিজল হয় ন লগাবলৈ দিগদাৰ হয় তো তাৰ কাৰণেই মামা আৰ্থে ইয়াতে দিছে চিয়া চিডে আচলতে আমাৰ স্কিনত বহুত বেছি হাইড্ৰেটেড প্লাছ গ্ল'য়ি ইফেক্ট এটা দিয়ে সেইকাৰণে মামা আৰ্থে উলিয়াইছে এয়া চিয়া চিড ফেচ পেক মামা আৰ্থৰ প্ৰডাক্টবোৰ সম্পূৰ্ণ নেচাৰেল ইনগ্ৰিডিয়েণ্টেৰে বনোৱা লগতে pH লেভেল বেলেঞ্চ আছে আৰু কোনো ধৰণৰ ইৰিটেশ্যন নকৰে যেতিয়া আপুনি ব্যৱহাৰ কৰিব লগতে অল স্কিন টাইপ আচলতে ইয়াতে দিছে চিয়া চিড অৰিজিনেল চিয়া চিড ইয়াতে ইউজ কৰা হৈছে যাতে আমাৰ স্কিনে হাইড্ৰেটেড লগতে গ্ল'য়ি ফিল কৰে যিহেতু চিয়া চিডে আমাৰ স্কিনখন বহুত বেছি গ্ল'য়ি কৰে চাওক এইফালে মই খুলি পেলাই দেখাইছোঁ আপোনালোকক প্ৰথমতে ইয়াতে এটা এপ্লিকেটৰ আছে যাৰ থ্ৰুদি আপোনালোকে ধুনীয়াকৈ ফেচ পেকটো মুখত লগাব পাৰে এটা কথা মামা আৰ্থৰ প্ৰডাক্টবোৰত কোনো ধৰণৰ হাৰ্মফুল কেমিকেল নাই লগতে ডাৰ্মেটলজিকেলি টেষ্টেড হয় যাৰ কাৰণে আমাৰ স্কিনত সকলো স্কিনৰ কাৰণে এইটো বহুত বেছি ছেফ প্ৰডাক্ট হয় মইতো কৈছোঁ ন যে এইটো প্ৰডাক্ট আচলতে pH বেলেঞ্চ প্ৰডাক্ট হয় তাৰে আপোনালোকক এটা মই ডেমো দিওঁ এয়া মই pH ষ্ট্ৰিপ লৈছোঁ আৰু ইয়াতে মই অকণমান মানে প্ৰডাক্ট লগাই লৈছোঁ যিটো মই ফেচ পেকটো লগাই লৈছোঁ আৰু চাওক ইয়াৰ কোনো ধৰণৰ কালাৰ চেঞ্জ হোৱা নাই মানে এইটো নিউট্ৰেল আছে যদি কালাৰ চেঞ্জ নহয় তেতিয়াহ'লে এইটোৱে বুজায় যে ই বহুত বেছি pH বেলেঞ্চড হয় আৰু কোনো ধৰণৰ ইয়াত হাৰ্মফুল একো অসুবিধা নাই এই ফেচ পেকটো হৈছে স্ক্ৰীন ফ্ৰেণ্ডলি লগতে ছুপাৰ ছুথিং আৰু লগতে লগাই থাকোঁতে এটা ঠাণ্ডা ফিল কৰে মানে একদম কুলিং ইফেক্ট এটা দিয়ে আৰু মই প্ৰায় অলপ সময়ৰ পিছতে এখন ৱেট টিস্যুৰে এখন ৱেট ৱাইপছেৰে মই এখনি মচি লৈছোঁ মুচি থাকোঁতে চাওকচোন স্কিনৰ যিটো গ্ল' আপোনালোকে ধৰিব পাৰিছে কিমান বেছি ধুনীয়া যিহেতু মই বহুত বেছি ভাল পাইছোঁ সেইকাৰণে ভাবিলোঁ যে মই আপোনালোকৰ ওচৰলৈ এই বস্তুটো লৈ আনো মই আচলতে এই বস্তুটো দেখুওৱাৰ কাৰণ এইটোৱে যে যিহেতু ছামাৰ আহি আছে লগতে এই মানে মাৰ্কেটত বহুত বেছি ভালকৈ লঞ্চ হৈছে এইটো বস্তু যদি মই নেদেখাওঁ তেতিয়াহ'লে আপোনালোকে মোৰ ভিউৱাৰ্ছ হিচাপে কেনেকৈ গম পাব আৰু চাওক স্কিনটো কিমান বেছি গ্ল'য়ি লাগিছে
মামাআৰ্থে চিয়া হাইড্ৰা কাম ফেচ পেকটোৰ বাদেও এই 4টা আৰু এক্সট্ৰাকৈ লঞ্চ কৰিছে সেইটো হৈছে প্ৰথমটো হৈছে চাৰ্কল পিউৰিফাইং ফেচ পেক আৰু লগতে ভিটামিন চি ডেইলি গ্লো ফেচ পেক মুলতানী মিটি অইল বেলেঞ্চ ফেচ পেক আৰু লগতে টি ট্ৰী অইল কণ্ট্ৰোল ফেচ পেক যেহেতু সামাৰ আহি আছে এইকেইটা বহুত বেছি ধুনীয়া হয় কাৰণ অলৰেডি সামাৰত আমাৰ বহুত স্কিনৰ পৰা বহুত বেছি অইল ৰিলিজ হয় তো সেইখিনি গোটেইখিনি প্ৰডাক্ট বহুত বেছিয়ে ধুনীয়া হয় মামাআৰ্থৰ প্ৰডাক্টবোৰ বহুত বেছি নেচাৰেল ইনগ্ৰেডিয়েণ্টে বনায় লিংকটো ডেছক্ৰিপশ্যনত দি থৈ দিম আপোনালোকে লৈ ল'ব লগতে আপোনালোকে এমেজন ফ্লিপকাৰ্ট নাইকা পাৰ্পল আৰু লগতে যেটো মামাআৰ্থৰ নিজৰ ৱেবছাইট হয় mamaearth.com তাতো পাই যাব যদি আপোনালোকে মোৰ কুপন কোডটো ইউজ কৰে আজমিন 2025 তেতিয়াহলে আপোনালোকে এক্সট্ৰা আৰু 20% ডিসকাউন্ট পাব আপোনালোকে ওচৰ পাজৰ আপোনালোকৰ যিবোৰ দোকান আছে তাতো আপোনালোকে পাই যাব হলে কক আপোনালোকে নেক্সট টাইম আপোনালোকে কোনখন দোকানত ভিজিট কৰিব আৰু এটা কথা মামাআৰ্থে আমাৰ ফিডবেকবোৰ শুনি পেলে অনিয়ন শ্যাম্পুটো আপগ্ৰেড কৰিছিলে হেকাৰণে আপোনালোকে ফিডবেক দিবলৈ নাপাহৰিব যাতে মামাআৰ্থে তেওঁলোকৰ প্ৰডাক্টবোৰ ভৱিষ্যতেলে আপগ্ৰেড কৰি গৈ থাকে মুঠতে মই প্ৰডাক্টৰ লিংক ডেছক্ৰিপশ্যনত দি থৈ দিম আৰু এটা কথা এইকেইটা প্ৰডাক্ট যে বাকি কিটাও দেখালো সেইকেইটাও বহুত বেছি ধুনীয়া প্ৰডাক্ট হয় সামাৰ স্পেশাল হয় আপোনালোকে লৈ ল'ব তেতিয়া শুই যাওঁগে বহুত বেছি টোপনিও ধৰিছে আকৌ ৰাতিপুৱালে লগ পাম বাই নেক্সট ডে লগতে চাহ খালো ইমানটো ফিনিশ হ'ল বাৰু এইফালে ভাত ৰান্ধি আছো দাইল বনালো ভাত বনালো আৰু কিবা এটা বনাই দিম ভাজি এখন বনাই দিম মানে এওঁ ক'লে 11মান বজাত ফোন মাৰিছিলে মোৰ এডিটিঙৰ কাম আছিলে ৰাতি মই 11মান বজালৈকে এডিটিং কৰিলোঁ তো ৰাতিপুৱা ইয়াক আৰু অকলে এৰি পেলাই দিগদাৰ হয় ন বিছনাখনতে সি নাথাকে লগতে জুলনাখন যেহেতু নতুনকৈ পাতি দিয়া হৈছে সেই যোৱাকালি সি এনেকৈ আছে মানে চাই থাকে নতুন কিবা হ'লে বাৰু এয়া চাই থাকে লগতে ইয়াতো মই এখন আজি বিছনা চাদৰ পাৰি দিছোঁ এখন বিছনা চাদৰ তুলি দিলোঁ আৰু এই জেগাখিনিৰ পৰা মানে অকণমান দিগদাৰ হয় বেডশ্বীটখন পাৰিবৰ কাৰণে বাৰু যিহেতু সি কালি কৰি আছিলে খুব লৰালৰিকৈ বিছনা চাদৰখন পাৰি দিলোঁ তেওঁ 11মান বজাত ফোন মাৰি পেলাই ক'লে যে জলদি ভাতকেইটা তুলি দিয়া আৰু মই আপুনি বিশ্বাস কৰক তেতিয়ালৈকে মাত্ৰ মই চাহ একাপহে খাইছিলোঁ মই ব্ৰেকফাষ্টো ভাল কৰা নাছিলোঁ এই থৈ আহিলে দিগদাৰ সময় এওঁ আহিলেহে কওঁ আৰু এই যে 11টা বজালে এনেই 10:30 আহি পাই যায় এনেই 10:30 বজাত আহি পেলাই মই তেওঁক দি পেলাই জলদি মই আৰু ব্ৰেকফাষ্টটো কৰি লওঁ কিন্তু কেতিয়াবা আকৌ সি শুই যায় বাৰু মানে সেইটো আৰু সদায় চেম নাথাকে আৰু তাৰ ৰাতিপুৱা সময়কণত তাৰপিছতে আজি আকৌ সি নোখোৱা নাছিলে পিছতে সেই তেওঁ আহি পেলাই আকৌ তেনেকৈ ফোনতে মোক তেনেকৈ ক'লে সেইকাৰণে সি তেতিয়াৰ পাছত আকৌ আহি পেলাই তেওঁ আহি পেলাই সি মই তেওঁক লৰালৰিকৈ মাৰিলোঁ মই চোৱা ইমিডিয়েট আহা সি খোৱাই নি তাত সেই গা চা ধুৱাই দিলে আহি পেলাই মালিচ চালিচ কৰা হ'ল তাক বাৰু তো এতিয়া বৰ্তমান সি শুই আছে এতিয়া মই ভাতকেইটা ৰান্ধি আছোঁ এওঁ গৈছে ওলাই পেলাই তেওঁ কিবা পেণ্ট এটা চিলাবলৈ দিছে সেয়াকে আনিবলৈ গৈছে এঠাইলৈ যোৱা কথা আছে ক'লৈ যাম মই বাৰু সিমানকৈ নাজানো তো চাওঁ আৰু ক'লৈ যাম দেখুৱাই থাকিম চাই থাকিব অৱশ্যে গৰমো হয় যাবলৈ কাৰণে মই দুপৰীয়াখন একেবাৰে মন নাযায় সেইকাৰণে আমি কেতিয়াবা যালেও সন্ধিয়া মানেহে যাওঁ কিন্তু সেইদিনাখন পাতিত ইয়াৰ পৰা কিবা আনিছে চকীয়া কাপোৰ বাৰু আচলতে এইখিনি জেগা যেতিয়া জোলনা থাকে সদায় মানে কাপোৰ ধুতে বহুত দেৰি হৈ যায় কাৰণ ল'ৰাটো উঠি যাব বুলি তাক জগোৱা নহয় তো তেনেকুৱা আৰু এইফালে আৰু লগতে এখন ধুই থৈ যাবলৈ দিছে তলতে পৰি আছে পেলাই থৈ দিছে এয়া মানে এতিয়া লণ্ড্ৰি বেগত থৈ দিম আজি কাপোৰ ধুবলৈ সময় নহ'ব কাইলৈও মোৰ ডাঙৰ আমাৰ পেটাৰ কাইলৈ বহুত ডাঙৰ কাম এটা আছে আপোনালোকে আহিবলগীয়া ব্লগত দেখি থাকিব বহুত বেছি ডাঙৰ তো সেইটো মানে তাৰ জন্মৰ পৰা প্ৰথমবাৰৰ কাৰণে কৰিবলৈ গৈ আছোঁ বহুত বেছি প্ৰয়োজনীয় এটা কাম কৰিবলৈ গৈ আছোঁ সেইটো আহিবলগীয়া ব্লগত আপোনালোকে দেখা পাব বাৰু মানে মই কৈ দিছোঁ আৰু মুণ্ডন কৰাম কালি বেটাৰ অহা কাইলৈ তো সেইকাৰণে যেহেতু কাইলৈ ৰাতিপুৱা আমি সোনকালে তেওঁ ডিউটিৰ পৰা অহাৰ পিছতে যাব লাগিব সেইকাৰণে কাইলৈও কাপোৰ ধোৱা নহ'ব পৰহিলৈ ধৰ কাপোৰ আকৌ তাৰ কাপোৰ মই মেচিনত নিদিওঁ হাতেও ধুবলগীয়া আছে কিন্তু আজিও ধুব নোৱাৰোঁ কাইলৈও ধুব নোৱাৰিম আকৌ সেই পৰহিলৈ তাৰো কাপোৰ মোৰো আমাৰো কাপোৰ একে ভৰ্তি হৈ আছে আৰু দুলহন মই এনেকুৱা এটা ধুনীয়া ছানস্ক্ৰীন সানিছোঁ নহয় স্কিনটো চিকচিকাই আছে আৰু মই বেটা সানিছোঁ জনছনৰ ক্ৰীম জনছন কা ক্ৰীম নিজে লেট কৰি আছা
लगती है दुल्हन ओ নাই খানো মই পাৰফিউম মই খানো ইমান ভাল নাপাওঁ বাৰু তেচোন এখন মাৰি अब बस नहीं दिबा नेকি बेस लॉटो से नहीं दिबा ना लागे ओ আৰু কো হোটেললৈ আহিছিলো আৰু এতিয়া দেখাব পাৰিম নহয় ন অ সৰি দোকানখনৰ প্ৰমোচন দিব সিহঁতে নিজেই ইউটিউবত বনাই ই আছে হ'ব মতা মানুহৰ দোকানত আহিছোঁ সেইকাৰণে কোনো ধৰণৰ মাইকী মানুহৰ কোনো ধৰণৰ হেৰি নাই ল'ৰা মানুহৰ চেঞ্জিং ৰুম তাতে এতিয়া মই ফিট কৰাবলৈ আহিছোঁ কাৰণ বেটা ভোক লাগিছে হয়নে নহয় তো চেয়াৰখন তেওঁলোকে দিছে তো মই ফিট কৰাই লওঁ হাই এভৰিৱান আহিলোঁ আহি পেলাই কিবা এটা কাম আছিলে সেইখিনি কৰি মেলি ল'লোঁ আৰু যাওঁতে সেই মা লচ্চি এটা আছিলে মই লচ্চিটো খাই লওঁ মানে সেইটো খাই কথা পাতিব পাৰিম লগতে বেটা আৰু মানুহজন শুই গ'ল আৰু লগতে মোৰ শ্বুট আছিলে মই এইখিনি পুটুককৈ কৰি ল'লোঁ আহি পেলাই মানে এনেকুৱা নহয় যেতিয়া বেবী শুব তেতিয়া কাম কৰিব লাগিব সেইটো হিচাপতে ব্ৰেইনত ৰাখি কৰি মেলি ল'লোঁ এইফালে এয়া এটা কাপোৰ সলাবলৈ নহ'লে ৰাস্তাতে শুলেহি আৰু এতিয়া সলাই দিলে সি সাৰ পাই যাব যিহেতু তাৰ টোপনিটো ক্লিয়াৰ নাই হোৱা কাৰণ সি গা ধুই সদায় শুৱে কিন্তু আজি সি নুশুলে সেইকাৰণে সি শুলে আৰু এতিয়া তাৰ মাজতো এতিয়া এয়া কফি খাবলৈ লৈছোঁ লচ্চি মেংগ' লচ্চি তেওঁ লৈ আহিছিলে আগবেলাতে আনিছিলে কিন্তু সেই আৰু খোৱা মেলা নহ'ল আৰু লগতে মই একো নল'লোঁ এওঁ মাত্ৰ পাৰফিউম এটা ল'লে আমি যে গৈছিলোঁ ওলাই মই একো নল'লোঁ কাৰণ মই অনলাইনৰ পৰাই শ্বপিং কৰি ভাল পাওঁ আৰু মই তেওঁক কৈছোঁ যে মই অনলাইনৰে শ্বপিং কৰিম সেইকাৰণে নগ'লোঁ আৰু যিহেতু মই ইমান ওলাই মেলি ভাল নাপাওঁ সেইকাৰণে অকণ অসুবিধাও পালোঁ যিহেতু বেটাক ফিট চিট কৰা থাকিবও লাগে সেইকাৰণে মই বোলো নাই আমি জল্দি আহোঁ বুলি কৈও সেই 2টা বজাত গৈ বোলো 5টা বজাত আহিছোঁ আৰু এতিয়া 6টা বাজিছে মোৰ শ্বুট কৰা হৈ গ'ল সম্পূৰ্ণ তো সেয়াই আৰু এইফালে এতিয়া বাহিৰত তেনেকৈ একোৱে নাখালোঁ ফুচকা খালোঁ কিন্তু যাওঁতে চামোচা আৰু লচ্চি অলপ খাই গৈছিলোঁ সেইকাৰণে মানে মোৰ ভোক লগা নাই তো যাওঁ এতিয়া কাপোৰ আনি সলাই লওঁ তাৰপিছতে লগ পাম চাই থাকিব অকণমান ৰেষ্ট লওঁ আৰু আছে কিছুমান কাম কৰিবলৈ সেইখিনি কৰি লওঁ এই কাপোৰবোৰ জাপিবলৈ আছে এই গোটেইখিনি জাপি মেলি আৰু মানে কাম আছিলে মই কৈছোঁ যে মই কামখিনি কৰি মেলি লৈ আৰু তাৰপাছতহে মানে এতিয়া অকণমান ৰেষ্ট ল'ম আহিয়ে লগালগ কৰিছিলোঁ আৰু গাইজ আজিৰ ব্লগটো এনেকৈ শেষ কৰিলোঁ কেনে পালে বাৰু তলত কমেণ্ট কৰিব অহা নেক্সট ব্লগত আপোনালোকে ল'ৰাটোৰ মুণ্ডন দেখা পাব চাব বুলি আশা ৰাখিছোঁ আজিলৈ আহিছোঁ বাই বাই